সাপ মাৰে নেকি? সজাগ হওক। শিৱসাগৰৰ বলবিন্দৰ সিং আৰু ৰশ্মিতা দাসক সৰ্পবন্ধু সন্মান। সাপে কামুৰিলে ডাক্তৰৰ ওচৰলৈ যাওক। হাজাৰৰো অধিক সাপ উদ্ধাৰৰ নেপথ্যত বলবিন্দৰ সিং এক সাহসিকতা জীৱনৰ পদক্ষেপ। জীৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত শিৱসাগৰৰ দুই সমাজসেৱক আৰু সমাজ সেৱিকা বলবিন্দৰ সিং আৰু ৰশ্মিতা দাসে সাহসিকতা, ধৈৰ্য আৰু সদিচ্ছাৰে দীঘলীয়া সময় ধৰি এই সেৱা আগবঢ়াই আহিছে। তাৰ এক উজ্জ্বল স্বীকৃতি স্বৰূপে তেওঁলোকক সৰ্পবন্ধু বঁটা প্ৰদান কৰা হৈছে। সাপ উদ্ধাৰ কৰি জনসচেতনতা প্ৰসাৰত বলবিন্দৰ সিঙৰ প্ৰচেষ্টাৰ এইবাৰ 18 বছৰত পৰিণত হ'ল। বলবিন্দৰ সিঙে নিজ উদ্যমত তেওঁ 2000ৰো অধিক সাপ উদ্ধাৰ কৰিছে। বিষাক্ত সাপ, পিট ভাইপাৰ, হকা, ফেটি সাপ আদি শিৱসাগৰৰ দিচানমুখৰ পানীদিহিঙৰ অঞ্চলত মুকলি কৰি আহিছে। লগতে অবিষাক্ত সাপ, মচুৱা, গুম, ধুন্দুলি, ধেনুচুৰ আদি সাপো উদ্ধাৰ কৰি হাবিত এৰি আহিছে। অন্ধবিশ্বাস আঁতৰাবলৈ বলবিন্দৰে সৰ্প উদ্ধাৰৰ লগতে সমাজত সজাগতা প্ৰসাৰ কৰে। সাপ ৰেস্কিউ কৰাত জীৱ জন্তুৰ লগত জড়িত হোৱা মোৰ 18 বছৰ ৰানিং 2025লৈকে। 2025ত মই এতিয়া 18 বছৰ কমপ্লিট কৰিছোঁ। আৰু মই আজি মানুহক সাপ ধৰাৰ এটা সিদ্ধান্ত মোৰ এইটোৱে আছে যে সাপ মানুহ দেখিলে মাৰি দিয়ে, আৰু সাপৰ পৰা বাইট হোৱা মানুহ অবিষাক্ত হয়, বিষাক্ত হওক, এতিয়া সেই মানুহখিনিয়ে হস্পিটেল যাব লাগে। সেই মানুহখিনি যায় আপোনাৰ জৰা ফুকাৰ পিছত সেই জাননী দিবৰ কাৰণে মই আজি আগবাঢ়ি আহিছোঁ। আজি মোক এটা সুখিত মই পাইছোঁ আৰু মানুহক এটা সজাগত দিব পাৰিছোঁ যে সাপৰ দৰ্শনত কি কৰিব লাগে, কি কৰিব নালাগে, মই মানুহক এটা সজাগত দি আছোঁ। মানুহক সেই সজাগত দিয়াৰ পৰা এতিয়া বহুত মানুহে জনা হৈছে যে সাপ দৰ্শন কৰিলে হস্পিটেল যাব লাগে, নাকি জৰা ফুকাৰ পিছত যাব লাগে। এতিয়া মানুহে জৰা ফুকাৰ পৰা আঁতৰি মেলি এতিয়া আপোনাৰ গৈছে হস্পিটেল। সেইকাৰণে মানুহ এতিয়া সাপৰ পৰা বহুত এটা ছেফ হৈছে আৰু মানুহে সাপৰ পৰা বহুত বাচিবলৈ চিন্তা কৰিছে। আৰু সাপ দেখিলে আজিকালি মানুহৰ মৰা বহুতে বন্ধ কৰিছে। এই সাপৰ পৰা কি উপকাৰ অপকাৰ হৈছে সেই বস্তুটো আমি যিখিনি শিকিছোঁ, জানিছোঁ, সেই মানুহক আমি জনাইছোঁ। আৰু আপোনাৰ সাপৰ ওপৰত এতিয়া বহুত ৰিচাৰ্চ চলি আছে যে সাপৰ পৰা মেডিচিন বনি আছে। এতিয়া সাপে আমাৰ মাজত নাথাকিলে, সাপ হেৰি নহ'লে এতিয়া মানুহে সজাগত কেনেকৈ হ'ব, মানুহৰ মেডিচিন কেনেকৈ বনিব। সেইকাৰণে মানুহক এটা আগবাঢ়ি সজাগত দি আছোঁ যে সাপ দেখিলে নেমাৰক। সাপ দেখা পোৱাৰ লগে লগে আমি ৰেস্কিউ কৰিবলৈ আগবাঢ়ি আহিছোঁ। আমাক জাননী দিয়ক, ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টক সজাগত দিয়ক, জনাজত দিয়ক যে এনেকৈ জেগাত সাপ ওলাইছে, যে আপোনাৰ কোনোবা ৰেস্কিউৰ আছে পঠিয়াই দিয়ক। এতিয়া আমি সেই বুলি আগবাঢ়ি মেলি গৈ আছোঁ। আৰু আপোনাৰ মই ৰাইজক এটাই অনুৰোধ ক'বলৈ বিচাৰিছোঁ, অকল সাপ বুলি নহয়, জীৱ জন্তুৰ লগত মৰম কৰক। জীৱ জন্তুৰ লগত মৰম কৰিলেহে আপোনাৰ এটা আমাৰ অভিজ্ঞতা বাঢ়িব আৰু জীৱ জন্তু এটা হেৰি বাঢ়িব। ইপিনে শিৱসাগৰৰ থনামুখৰ ৰশ্মিতা দাসে সদ্য সৰ্পবন্ধু সন্মান লাভ কৰিছে। প্ৰায় 3 বছৰ ধৰি সৰ্প উদ্ধাৰৰ লগত জড়িত হৈ এই ক্ষেত্ৰত সেৱা আগবঢ়াই অহাৰ পৰিপ্ৰেক্ষিতত বিশেষ সৰ্পবন্ধু লাভ কৰি নিজৰ মত ব্যক্ত কৰি কয় যে এই সন্মান কেৱল মোৰ নহয়, সকলো জীৱপ্ৰেমী, বিশেষকৈ মহিলাৰ। এই ক্ষেত্ৰত সৰ্প উদ্ধাৰ, দংশন উদ্ধাৰ আৰু সজাগতা সন্দৰ্ভত দুয়ে শিৱসাগৰ জিলাত প্ৰতিনিধিত্ব কৰি গৈছে, যাৰ ফলত দুয়ো ক্ষেত্ৰৰ সফলতা সমাজলৈ উৎসাহৰ উৎস হৈ পৰিছে। প্ৰথম মোক পাপাই অলপ শিকাইছিলে এইবোৰ সাপ কেনেকৈ পাপাই এনেকৈ উদ্ধাৰ কৰিছিলে। তাৰপিছত মোৰো লাগিলে যে মই ধৰিব ট্ৰাই কৰোঁ। পাপাৰ লগত ফাৰ্ষ্ট তেনেকৈ কৰিছিলোঁ। সাপৰ ওপৰত সাপৰ বিষয়ে ইমান জনা নাছিলোঁ। কিন্তু যেতিয়া মোৰ এই বস্তুটো ভাল লাগে, সাপটো মোৰ বহুত ভাল লাগে, চ' তেতিয়া মই ভাবিলোঁ যে মই ৰেস্কিউ কৰিম। আৰু আমাৰ ঘৰত প্ৰায় সাপ ওলায়, তো আৰু ওচৰ পাজৰ মানুহখিনি এনেকুৱা আছিলে যে সাপ দেখিলে মাৰি পেলায়। তো সেইকাৰণে ভাবিলোঁ যে নাই, সাপক উদ্ধাৰ কৰিম। বা প্ৰায় মানুহে সাপ দেখিলে ভয়তে সাপক মাৰিবলৈ যায়। আমি যদি সাপক একো ডিষ্টাৰ্ব নকৰোঁ, সাপেও আমাক একো নকৰে। মানুহে নিজৰ ভুলত সাপৰ দংশন হয়। তাৰপিছতে ভাবিলোঁ এনেকৈ আপোনাৰ সাপ ধৰিম। তাৰপিছতে সাপ ৰেস্কিউ কৰিবলৈ ল'লোঁ। তাৰ পাপা মই দুজন মিলি একেলগে ৰেস্কিউ কৰোঁ বৰ্তমান। মই ফাৰ্ষ্টে আপোনাৰ অনলাইন পঢ়িছিলোঁ অলপমান। সাপৰ ওপৰত মই অনলাইন পঢ়িলোঁ। তাৰপিছতে মই যেতিয়া ৰেস্কিউ কৰি আছিলোঁ, আমাৰ শিৱসাগৰত আপোনাৰ প্ৰফেচনেল দাদা দুজনো আছিলে।
তেওঁলোকে মোক অলপমান শিকাইছিলে সাপৰ ওপৰত কেনেকৈ সাপডাল ধৰিব লাগে, সাপডালক আমি কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ, যে কেনেকৈ আমি সাপডাল ধৰিলে তাহাঁতি আমাক বাইট নকৰিব, সাপৰ লগত কেনেকৈ বুজাবুজি কৰিব পাৰোঁ, দাদা দুজনে শিকাইছিলে। তাৰপিছতে মই আপোনাৰ ৱেষ্ট বেংগল আৰু কাজিৰঙাত 2টা ট্ৰেইনিং লৈছিলোঁ সাপৰ ওপৰত, আৰু অন্য ৰেপটাইলছৰ ওপৰতো লোৱা হৈছিলে। ৰাইজক মই এটাই ক'ব বিচাৰোঁ, আমাৰ অসমত প্ৰায়ভাগ ভেনমাছ পায় যদিও, মানে বিষাক্ত সাপ পায় যদিও প্ৰায়ভাগ নন ভেনমাছ সাপ পোৱা যায়। আৰু মানুহে সাপৰ দংশনত ভয়ত মৰে, হাৰ্ট এটেক আহি যায় বা প্ৰেছাৰ ষ্ট্ৰক হৈ যায়, সেইবাবেহে মৰে। কাৰণ প্ৰায়ভাগ নন ভেনমাছ সাপ, সিহঁতৰ যেতিয়া বাইট হয় তেতিয়া মানে মানুহে যে ভয় কৰে, সাপে মোক খুটিলে কি কৰিম এতিয়া, আৰু প্ৰায়ভাগ মানুহ বেজবেজালিৰ ওচৰত যায়। আপোনালোকে যিমান পাৰে চিকিৎসালয় যাওক, কাৰণ আমি যিমান সোনকালে চিকিৎসা ল'ম আমাৰ সিমান সোনকালে ভাল হ'ব। আৰু প্ৰায়ভাগ মানুহে বেজবেজালিৰ ওচৰত গৈ মেলি নিজৰ মৃত্যু নিজে চপাই লয়। এইটো সৌৰভ বৰকটকী ছাৰৰ টিমৰ সৌজন্যত মানে 3য় বাৰ্ষিক আপোনাৰ সৰ্প দিৱস আয়োজন কৰিছিলে। তাতে অসমৰ প্ৰথমগৰাকী ছোৱালী হিচাপে মোক সৰ্পবন্ধু উপাধি সন্মান প্ৰদান কৰিছে। তাৰ বাবে সৌৰভ ছাৰক ধন্যবাদ জনাইছোঁ, আৰু সকলো ৰাইজে মোক আশীৰ্বাদো কৰিছে, সেইবাবে আজি মই এইটো পৰ্যায়ত আছোঁহি। শিৱসাগৰৰ পৰা ফৰহান লস্কৰৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।